আজি আমাৰ ৰাজ্যখনক আমি এক নতুন ৰাস্তাৰে লৈ যোৱাৰ বাবে সংকল্প কৰিছো আমি আগুৱাই গৈছো যোৱা ইলেকশ্যনৰ আগতে আমি যেতিয়া অৰুণোদয় দিছিলো কংগ্ৰেছে কৈছিল এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব আজি আমি 830 টকাৰে আৰম্ভ কৰিলো এতিয়া 1250 টকা লাহেকৈ গেছও সিলিন্ডাৰ কিনিলে তাতো আমি 300 টকাকৈ অৰুণোদয় লগত যোগ কৰি দিম তাৰো এতিয়া আমি আঁচনি বনাই আছো কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক কোনে কোনে পোৱা নাই হাত ডাঙক এইবিলাক এইখিনিয়ে পোৱা নাই আৰু বাকিখিনিয়ে পাইছে কোনে কোনে পোৱা নাই হাত ডাঙক আজি মই নতুনকৈ আৰু 3000 অৰুণোদয় দি থৈ যাম যাতে নোপোৱা সকলেও অৰুণোদয় পাব পাৰে আৰু ফেব্ৰুৱাৰী মাহত অৰুণোদয় পৰিয়ালকো মই নতুন আৰু ভাল উপহাৰ এটাও দিম এতিয়া নকওঁ কি দিম তেতিয়া আপোনালোকে গম পাব অৰ্থাৎ চৰকাৰে আগতে মানুহৰ পৰা টকা লৈছিলে চাকৰি নামত দালালি ৰেচন কাৰ্ডৰ নামত দালালি অমুকৰ নামত দালালি তমুকৰ নামত দালালি এতিয়া আমি ৰাইজক উলুটাই টকা দিবৰ কাৰণে চৰকাৰ কৰি আছো লবৰ কাৰণে নহয় মোৰ চাই ভাল লাগিছে 28100 পৰিয়ালে আজি অৰুণোদয় পাইছে নতুনকৈ 3000 দিম 31000 হৈ যাবগৈ আপোনালোকে আমাক আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আপোনালোকৰ কাৰণে কাম কৰি থাকিব পাৰো আৰু আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যাব দুখীয়া দৰিদ্ৰ মধ্যবিত্ত সমাজখন আগুৱাই গৈ থাকিব